চাওক গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভিতৰত গোৱালপাৰা পূব সমষ্টি আটাইতকৈ গুৰুত্বপূৰ্ণ কিয়নো গোৱালপাৰা পূব সমষ্টিত আছে গোৱালপাৰা চহৰ। তদুপৰি পূৰ্বে গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টি অনুসূচিত জনজাতিকৰণ সংৰক্ষণ আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত গোৱালপাৰা পশ্চিম সমষ্টিও কিন্তু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষণ কৰা হ'ল, যাৰ বাবে এইবাৰ গোৱালপাৰা পূব সমষ্টিত নিৰ্বাচনী খেলখন অধিক আকৰ্ষণীয় হ'ব। এই মুহূৰ্তত মই গোৱালপাৰা চহৰত আছোঁ, কিছু ভোটাৰৰ মতামত মই ল'বলৈ যত্ন কৰিম। দাদা অকণমান যদি আহে, নিৰ্বাচন আহিলে সকলোৱে ভোট দিব লাগিব, গতিকে এইবাৰ কি ভাবিছে, কেনেধৰণৰ প্ৰাৰ্থীক আপোনালোকে অগ্ৰাধিকাৰ দিব বা কাক বিচাৰে? চাওক, গোৱালপাৰা জিলাত গোৱালপাৰা পূব সমষ্টিটো সুকীয়া সমষ্টি। এইটো আল্টিমেটলি আমাৰ ডাষ্টবিন ৰূপত পৰিণত হৈছে। যেনে আগন্তুক যিজন বিধায়ক আছিল একে ৰচিদ আলম, তেওঁ ঘৰত বহি আছে, অকমান্য বিধায়ক। ৰাইজৰ কোনো ধৰণৰ খোজ খবৰ নাই, কোনো ধৰণৰ কাণসাৰ নাই। এই তিনিটাকে পেণ্ডামিক গ'ল, যেনে কৰোণাত তেওঁ ঘৰত বহি থাকিলে, কোনো ধৰণৰ মানুহ সহায় সহানুভূতি জনা নাই। গোৱালপাৰা চহৰৰ 19টাকৈ ৱাৰ্ড আছে, তেওঁ আজিলৈকে ভৰি দি পোৱা নাই। সেয়েহে মানুহ এতিয়া চিন্তাত পৰিছে যে কেনেকৈ কি কৰিলে আমাৰ ভাল হয় আৰু সমষ্টিটো উদ্ধাৰ হয় আৰু ৰাজ্যৰ ডেভেলপমেণ্ট হয়। ৰাজ্যৰ ডেভেলপমেণ্ট বুলিব লগা হ'লে শাসক দলৰ লগত নাথাকিলে মানুহৰ আমাৰ পৰিত্ৰাণ নাই। যেনে উচ্ছেদ ইত্যাদি ইত্যাদি আমি বহুত চেকা পাইছোঁ। সেই তাৰ পৰা পৰিত্ৰাণ পাবৰ হ'লে গোৱালপাৰা মুছলমান ৰাইজে স্পেচিয়েলি মানে এইবাৰ ঢাপলি এজিপিৰ পিনে মেলিছে। এজিপি প্ৰাৰ্থী আমি আব্দুৰ ৰহিম জিবৰান চাহাবৰ নেতৃত্বত যদি টিকট তেওঁক দিয়ে, তেতিয়াহ'লে আমি মানে আটাই মুছলমান মানুহ আমি আব্দুৰ ৰহিম জিবৰান অৰ্থাৎ মিত্ৰ দলৰ অগপ দলক জয়যুক্ত কৰাৰ কাৰণে আমি যি জান লগাই দিম, যেনেকৈ হওক তেওঁক জিকাই অনাৰ কাৰণে আমি সংকল্প লৈছোঁ যে এইবাৰ মানে শাসক দলৰ লগত আমি থাকি আমাৰ সমষ্টিটো মানে ডেভেলপমেণ্টৰ কামত অংশীদাৰ হোৱাৰ কাৰণে। ধন্যবাদ জনাইছোঁ আপোনাক। মই কিছু আনসকল ভোটাৰ আছে, মই তেখেতসকলৰ মতামত ল'ম। দাদা অকণমান যদি সময় দিয়ে, যিহেতু নিৰ্বাচন আহিলে সকলোৱে ভোট দিব, আপোনালোকে সাজু হৈ উঠিছে। গোৱালপাৰা পূব সমষ্টিটো অতি গুৰুত্বপূৰ্ণ সমষ্টি, গতিকে কি ভাবিছে, কি ক'ব? সবার মধ্যে একো নাই। আজিকালি যেটা হৈছে চৰকাৰে যি দিছে চবতে গম পাইছে। এতিয়া বজাৰত আহিলে কি দাম, বুজা নাই? সেইকাৰণে যিমান নহওক সোনকালে যে চৰকাৰে যাতে মানে ভাল ব্যৱস্থা কৰিব পাৰে, সেইটোৱে কথা আৰু বাকী একো নাই। ভোট দিব, কেনেধৰণৰ প্ৰাৰ্থীক দিব বা কি বিচাৰে চৰকাৰখনৰ পৰা? ভাল প্ৰাৰ্থী হ'ব লাগিব, যাতে অলপ এডুকেটেড হয়। এই আগৰ যিবিলাক আছে যেনেকুৱা আছে সেনেকুৱা দি লাভ নাই, অলপ এডুকেটেড হ'লে ভাল, সেয়াই কথা। বিধায়কৰ কি পূৰ্বৰ বিধায়কটো আৰু কি নিজৰ ছাত্ৰ, চব ছাত্ৰবোৰ যিমান 5 বছৰে সি নিজৰটো নিজে কৰি লয়। বাকী অকণমান আপোনাৰ তাতে আহিছোঁ, যিহেতু এগৰাকী আপুনি সচেতন ভোটাৰ, ভোট আহিলে গতিকে ভোটটো দিবই লাগিব। কেনেধৰণৰ প্ৰাৰ্থীক বিচাৰে এইবাৰ? পূব গোৱালপাৰা সমষ্টিটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি আৰু এইবাৰ খেল অতি আকৰ্ষণীয় হ'ব, কিয়নো এই সমষ্টিটোৰ পূৰ্বৰ বিধায়ক ক্ষমা কৰিব পশ্চিমৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল আহিব বিচাৰিছে। পূৰ্বৰ বিধায়ক বৰ্তমানৰ বিধায়ক একে ৰচিদ আলম আছে, ৰহিম জিবৰানৰ নাম উচ্চাৰণ হৈছে। গতিকে কেনেধৰণৰ প্ৰাৰ্থীক বিচাৰে আপোনালোকে আৰু কি ক'ব? হয়, আমি বিগত দিনবিলাকত যিবিলাক আমি MLA আমি অতিবাহিত কৰিছোঁ, আমি সেইবিলাক যদি কেলকুলেট কৰোঁ তেনেহ'লে জ্যোতিষ দাসৰ নিচিনা এজন মানে দক্ষ মানুহ, যি মানুহে মানে বহুত কাম কৰিছিল, আমি জানো প্ৰেক্টিকেলি। গতিকে তেনেকুৱা মানুহ আহিলে আমাৰ এই সমষ্টিৰ উন্নতি হ'ব বুলি মই আশা পোষণ কৰোঁ। ধন্যবাদ। বৰ্তমান বিধায়কগৰাকী মানে সেনেকুৱা আমি যিহেতু অপজিশ্যনত আছিল, তো কাম সেনেকুৱা কৰা নাই আমাৰ ধাৰণা। মই দাদা অকণমান যদি সময় দিয়ে, অকণমান সময় দিয়ে, আপুনি অকণমান যদি সময় দিয়ে, ভোট আহিলে গতিকে ভোট নিশ্চয় দিব লাগিব। গোৱালপাৰা পূব সমষ্টিটো কিন্তু অতি গুৰুত্বপূৰ্ণ সমষ্টি আৰু এইবাৰ খেল আকৰ্ষণীয় হ'ব, কাৰণ গোৱালপাৰা পূব সমষ্টিত পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল তেওঁ খেলিব বিচাৰিছে। বৰ্তমানৰ বিধায়ক একে ৰচিদ আলম, তেওঁৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে যদিও তেওঁ নিশ্চয় খেলিব। অগপৰ পৰা আব্দুৰ ৰহিম জিবৰানৰ নাম উচ্চাৰণ হৈছে। গতিকে কেনেধৰণৰ প্ৰাৰ্থীক আপোনালোকে বিচাৰে আৰু সামগ্ৰিক উন্নয়নৰ কাৰণে কি বিচাৰে? নহয়, আচলতে যিবিলাক কেণ্ডিডেট আছে, আগৰ যিগৰাকী আছিলে ঠিকে আছে, কিন্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি দেখিলোঁ গোৱালপাৰা সদায় পিছ পৰি আছে। আমি বিচাৰোঁ, গোটেই গোৱালপাৰাবাসীয়ে বিচাৰে আমাৰ উন্নয়ন। যিকোনো ক্ষেত্ৰতে দেখা যায় পূব সমষ্টিটো পিছ পৰি ৰয়।
আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটোৱে গুৰুত্বপূৰ্ণ সমষ্টি সেইটো এতিয়া মূল চহৰ এইটো। হয় গতিকে সদায় পূব সমষ্টিক যেন এটা মাহীয়ে চকুৰে চোৱা যেন পৰিলক্ষিত হৈছে গতিকে ৰাইজে সেইটো কাৰণবিলাক বিবেচনা কৰি চাব লাগে যে কিহৰ কাৰণে এই অৱস্থা হৈছে গতিকে সেইটো চাই পেলাই উচিত ব্যক্তিক ভোট দিব লাগে গতিকে কেইগৰাকী আছে মই গোটেইবিলাকে চবেই উপযুক্ত ৰচিদ মণ্ডল মহোদয় আহিছে তেখেতো ভাল ঠিক আছে কিন্তু আমাৰ মূল কথা হ'ল উন্নয়ন আমাক লাগিব পূব সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব বাকী কেইটা সমষ্টি আমি এতিয়া 4টা সমষ্টিৰ ভিতৰত 3টা সমষ্টিত কিছু পৰিমাণেতো যথেষ্ট চৰকাৰে গুৰুত্ব দিয়া দেখা গৈছে কিন্তু পূব সমষ্টিৰ প্ৰতি যেন মাহীয়াৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে সেইটো কথা ৰাইজে উপলব্ধি কৰিব লাগে আৰু তাৰ উচিত ব্যৱস্থা ল'ব লাগে ধন্যবাদ জনাইছোঁ আপোনাক গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টি আছে তাৰে ভিতৰত গোৱালপাৰা পূব সমষ্টি অন্যতম আৰু যিহেতু পূৰ্বে দুটা সমষ্টি সংৰক্ষিত আছিল অনুসূচিত জনজাতিৰ বাবে বৰ্তমান অনুসূচিত জনজাতিৰ বাবে গোৱালপাৰা পশ্চিম সমষ্টি সংৰক্ষণ কৰা হ'ল সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত গতিকে গোৱালপাৰা পূব সমষ্টিৰ খেলখন অধিক এইবাৰ আকৰ্ষণীয় হ'ব যিহেতু গোৱালপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছী বিধায়ক ইতিমধ্যে তেওঁ ৰাইজৰ দলত যোগদান কৰিছে আব্দুল ৰচিদ মণ্ডল তেওঁ ইয়াত ইলেকশ্যন খেলিব সমানে সমানে বৰ্তমানৰ কংগ্ৰেছী বিধায়ক একে ৰচিদ আলম তেওঁ ইয়াত নিৰ্বাচন খেলিব যুৱ নেতা অগপৰ যুৱ নেতা তথা মুখ্যমন্ত্ৰীৰ অতি বিশ্বস্ত বুলি সকলোৱে জানে আব্দুৰ ৰহিম জিবৰান তেওঁ এই সমষ্টিত নিৰ্বাচন খেলিব গতিকে খেলখন যে অধিক আকৰ্ষণীয় হ'ব সেয়া কিন্তু নিশ্চিত সমানে সমানে AUDFৰ দুগৰাকী নেতাৰ নাম উচ্চাৰণ হৈছে একে আবুল কালাম আৰু আব্দুল হাই এই দুয়োগৰাকী নাম উচ্চাৰণ হৈছে গতিকে এই সমষ্টিটোত খেলখন অধিক আকৰ্ষণীয় হ'ব সেয়া কিন্তু